নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ আছে গুৰুত্বপূৰ্ণ খবৰ। কিয়নো যিসকলে 2024 চনত HS পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ কিন্তু বহুতো এটা বিভ্ৰান্ত সৃষ্টি হৈছে। তেওঁলোকক স্কুটি কেতিয়া প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ আবেদন প্ৰক্ৰিয়াটো কেতিয়া আৰম্ভ হ'ব। তো তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া কিন্তু অতি সোনকালে আৰম্ভ হ'ব আৰু এটা বেছিকৈ কৰিবলগীয়া কথা হ'ল যে বেছিকৈ আপোনালোকক জনা জৰুৰী যিটো কথা হয়, আপোনালোকক কিমান শতাংশ নম্বৰত স্কুটি দিব। তো ল'ৰাসকলক কিমান শতাংশ নম্বৰ পালে স্কুটি দিব, অৰ্থাৎ আৰু ছোৱালীসকলক কিমান শতাংশ নম্বৰ পালে স্কুটি প্ৰদান কৰিব। তো এইটো আপোনালোকক অলপমান পিছত জনাই আছোঁ। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকৰ চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো এতিয়া আপোনালোকে স্কুটি পাবৰ বাবে আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকে আবেদন কেনেকৈ কৰিব লাগিব এইটো ভিডিঅ'ত কিন্তু জনাই দিম। আৰু আপোনাক কি ডকুমেণ্টছ লাগিব এইটো ভিডিঅ'ত কিন্তু আমি আপোনালোকক জনাই দিম। জনাই দিয়াৰ পিছত কিন্তু আপোনালোকক কিমান শতাংশ নম্বৰ পালে স্কুটি লাভ প্ৰদান কৰিব এইটো হিচাপে কিন্তু এতিয়ালৈকে কোনো অফিচিয়েলভাৱে ন'টিছ অহা নাই। কিমান শতাংশ একজেক্টলি কিমান শতাংশ লাগিব নম্বৰ, ল'ৰাসকলৰ বাবে কিমান শতাংশ নম্বৰ লাগিব আৰু ছোৱালীসকলৰ বাবে কিমান শতাংশ নম্বৰ লাগিব এইটো কিন্তু একজেক্টভাৱে কিন্তু এই অফিচিয়েল ন'টিছ হিচাপে কিন্তু অহা নাই। তথাপিও আপোনালোকক অলপমান জনাই দিম। তো আপোনালোক ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। তো এতিয়া আপোনালোকক প্ৰক্ৰিয়াটো আপোনালোকৰ আৰম্ভ হ'ব জুলাই মাহত। কিন্তু আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আপোনালোকে কিন্তু অফলাইনো কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো অনলাইন আৰু অফলাইন আবেদন কৰাৰ বাবে কিন্তু আপোনাক কেইটামান নথি পত্ৰৰ প্ৰয়োজন হ'ব। তো এই নথি পত্ৰকেইটা আমি চাই লওঁ। এতিয়া আপোনালোকে চাই লওক যে ইয়াত আপোনালোকে কেইটামান ডকুমেণ্টছ লাগিব। এইকেইটা ডকুমেণ্টছ কিন্তু আপোনালোকক লাগিব। ৰিকুৱাৰ্ড ডকুমেণ্টছ ইয়াত আপোনালোকে চাবলৈ পাইছে যে 1 নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড এখন লাগিব। তাৰপিছত আপোনালোকৰ যিখন ৰোল নম্বৰ আছে ৰোল নম্বৰ আপোনালোকৰ লাগিব। তাৰপিছত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ কিন্তু আপোনালোকৰ লাগিব। তাৰপিছত আপোনাৰ মোবাইল নম্বৰ লাগিব এটা। তাৰপিছত কিন্তু আপোনালোকৰ ইমেইল ID এণ্ড আদাৰ্ছ লগইন ক্ৰেডেণ্টিয়েলছ। তো এইকেইটা দি কিন্তু আপোনালোকে লগইন কৰি কিন্তু আপোনালোকে ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপোনালোকৰ অনলাইনত ছাবমিট কৰিব লাগিব অথবা আপোনালোকে অফলাইনত ছাবমিট কৰিব লাগিব। তো এইটো কিন্তু আপোনালোকৰ জুলাই মাহত কিন্তু আপোনালোকৰ অফলাইন আৰু অনলাইন আবেদন প্ৰক্ৰিয়া কিন্তু আৰম্ভ হ'ব। তেতিয়া কিন্তু আপোনালোকৰ ভিডিঅ' বনাই আমি জনাই দিম এতিয়া কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব। সেয়েহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই আৰু চেনেলত নতুন থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। কিয়নো আগতীয়া আহিবলৈকে নতুন নতুন ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলোকে চাব পাৰে। তো এতিয়া কথা হ'ল যে আপোনালোকে স্কুটি আপোনালোকে কিমান শতাংশ নম্বৰ পালে আপোনালোকে পাব। যিহেতু 2023 চনত ল'ৰাসকলক 75% কিন্তু দিছিল আৰু ছোৱালীসকলক 60% কিন্তু দিছিল। তো মুখ্যমন্ত্ৰী নাগৰিকে কিন্তু কৈছিল যে এবাৰ 2024 চনত 75% কিন্তু স্কুটি দিয়া হ'ব বুলি কৈছিল। কিন্তু এতিয়ালৈকে কিন্তু অফিচিয়েলভাৱে ন'টিছ কিন্তু ইতিমধ্যে অহা নাই যে কেতিয়া কিমান শতাংশ পাৰ্চেণ্টত কিন্তু আপোনালোকক স্কুটি প্ৰদান কৰিব। তো এইটো যেতিয়া আপোনালোকক অফিচিয়েল ন'টিছ আহিব তেতিয়া কিন্তু আপোনালোকক জনাই দিম। আৰু ভিডিঅ'টো এইখিনিতে আছিল। যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি জনাব। তেনেহ'লে তো আপোনালোকক মই ভিডিঅ' বনাই জনাই দিম। তো আজি